ফ্ৰেকশ্যন শব্দটো লেটিন শব্দ ফ্ৰেকশ্যৰ পৰা আহিছে FRACTIO তাৰ অৰ্থ হৈ গ'ল ব্ৰেকিং ডাউন বা ডিভিজন তো ফ্ৰেকশ্যৰ শব্দটো হৈ গ'ল ব্ৰেকিং ডাউন বা ডিভিজন আৰু ফ্ৰেকশ্যনটোক আমি অসমীয়াত কওঁ ভগ্নাংশ তাৰমানে ভাগৰ অংশ এতিয়া ইংৰাজীত যদি কওঁ যিকোনো এটা বস্তু যিমানখিনি ভাগ কৰিলোঁ আৰু ফ্ৰেকশ্যন হ'বলৈ কাৰণে ভাগকেইটা সমান হ'ব লাগিব যিমানখিনি ভাগ কৰিলোঁ মুঠতে যিমানটা ভাগ আছিলে সেইটো হ'ব ডিনমিনেটৰ তাৰমানে হৰ আৰু যিমানটা ভাগ ব্যৱহাৰ কৰা হ'ল বা কেক যদি লৈছিলোঁ যিমানটা ভাগ খালোঁ সেইটো হৈ গ'ল নিউমাৰেটৰ অৰ্থাৎ লব বা লব যোনে যি বুলি কয় তো নিউমাৰেটৰ আৰু ডিনমিনেটৰ ওপৰটো নিউমাৰেটৰ তলৰটো ডিনমিনেটৰ তেনেকৈ কোৱাতকৈ যে মুঠ যিমানটা ভাগ কৰা হ'ল চ' দেট ইজ ডিনমিনেটৰ আৰু যিমানখিনি ভাগৰ ব্যৱহাৰ কৰা হ'ল চ' দেট ইজ দ্য নিউমাৰেটৰ এনেধৰণে আমি ভগ্নাংশটো আৰম্ভ কৰিব পাৰোঁ চ' দিছ ইজ হাউ উই কেন ষ্টাৰ্ট দ্য ফ্ৰেকশ্যনছ থেংক ইউ